ভিতৰত থাকে, ল'ৰা এজনে আহি অবৈধ সম্পৰ্ক কৰি থাকে। তাৰমানে মাইকীজনীয়ে কি কৰে, স্কুলত বাচ্চাটো দি পেলাই এই ল'ৰাজনে ফোন কৰে যে মই আহিছোঁ, এটা সৰু ৰুম লৈছে, তাতে মানে পাকাতে এখন টচক লৈ আছে, তুলি লৈ আহি তাতে দুইজনে আমি উলংগ অৱস্থাত পাইছোঁ। দুজনকে হাতে লুতে ধৰাতে তেতিয়া সিহঁতৰ এড্ৰেছ খোজোতে আমি কি কৰিছে, একবাৰ মেধি কয়, একবাৰ কিবা কয়, নামটো ভুল কয়, একবাৰ কয় হাজবেণ্ড হয় মোৰ, একবাৰ কয় নহয়, মানে চিনাকি হয়, মানে উল্টা পুল্টা কৈ আছে। আমি যেতিয়া মানে সন্দেহ হ'ল তেতিয়া আমি আৰক্ষী প্ৰশাসনক হেৰি কৰিলোঁ, আমি খবৰ দিলোঁ। তেতিয়া আৰক্ষী প্ৰশাসনে সিহঁতক উদ্ধাৰ কৰে দুয়োগৰাকীকে। এইখিনি আমাৰ আৰু আমাৰ এই জেগাখনৰ নাম হ'ল দেওহাটী প্ৰথম খণ্ড। আমাৰ ইয়াতে পৰিৱেশ বহুত বিনষ্ট হৈ আছে। এইবিলাকৰ কাৰণে আমাৰ কেইদিনমান আগতে এটা নাবালিকাৰ বাচ্ছা এটা হৈছিলে। বাচ্ছা হোৱাৰ পিছতো মালিকে কি কৰিছিলে, বাহিৰে বাহিৰে প্ৰচাৰ কৰি ফুৰিছিল। তথাপি যে এটা নিসহায় লোকক যে সহায় কৰিব লাগে, এইটো নেকি তাৰ মানে হেৰি মগজুত খেলা নাছিলে। মানে মানুহক কেনেকৈ বিজনেছ লাইনত আনিব লাগে এইটোহে। বিভিন্ন ধৰণৰ মুছলিম লোক, কোনোবা ইউ পিৰ হওক ক'বা হওক, বহুত লোক ইয়াতে ভাড়া দিছে আৰু কোনো কাৰোবাৰ কাগজ পাতি নাই, কিবা নাই, কোনোবা কাৰোবাৰ মাৰ্ডাৰ কৰি আছে, কিবা কৰিছে, এইবিলাক আমি নাজানো। ইয়াৰ আগতে 10 বছৰ 30 বছৰ ধৰি আমি ইয়াতে এটাৰ পিছত এটা আমি কেছ লৈ আছোঁ, দেখি আছোঁ, মানে উদ্ধাৰ কৰি আছোঁ। তথাপি সিহঁতৰ মানে গাত মানে নোম থিয়া হোৱা নাই আৰু কি, মানে ভয় নাই, কয় কি আমি কেছ কেলেম কিবা কৰিম, মানে বহুত কি কৰি দিয়ে। বিভিন্ন ভাড়া দিয়া, আমিতো ইমান দূৰ আমি লক্ষ্য নাৰাখোঁ, আমিও ব্যস্ত থাকোঁ, সকলোৱে ব্যস্ত থাকে। আজি হঠাৎ মানে এহাল ল'ৰা ছোৱালী তেওঁৰ ভাড়া দিয়া ৰুম এটাত ল'ৰা ছোৱালী তেওঁলোকক মানে বেয়া অৱস্থাত মানে ৰাইজে কৰায়ত্ব কৰিছে। কৰায়ত্ব কৰি খা খবৰ লৈছে। তেওঁলোকে প্ৰথমতে মিছা কথা কৈছিলে। মিছা কথা কোৱাৰ ফলত তেওঁলোকক মানে অসংযত অৱস্থাত পাইছে। আৰু বহুদিনৰ পৰা অভিযোগ, এনেকুৱা কাম ইয়াতে আগে পিছে বোলে বহুত মানে হৈ আছে। ওচৰ চুবুৰীয়াই কৈছে, মানে এই সমাজখন মানে নষ্ট কৰাৰ যি ব্যৱস্থা কৰিছে এওঁলোকে, ঘৰৰ মালিকক প্ৰথমতে কৰায়ত্ব কৰিব লাগে। আৰু এইবিলাক যাতে আৰু পিছত যাতে এনেকুৱা ঘটনা নহয়, তাৰ কাৰণে আমি ৰাইজে সজাগ হ'ব লাগিব। আৰু গৰিহণা দিছোঁ। আৰু যিসকল ভিক্টিম ইয়াতে এই অপকৰ্মৰ লগত জড়িত হৈ আছে, তেওঁলোকক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে। মহিলাগৰাকী বোলে স্কুলত বাচ্চা থৈ পেলাই ইয়াতে আহিছে, কথাটো সঁচা নেকি? মই ঠিক গম পোৱা নাই বস্তুটো, কিন্তু দেখা পাইছোঁ আচলতে বাচ্চা থকা বুলি কৈছে, যে তেওঁৰ এটা বাচ্চা আছে, বাচ্চা স্কুলত থৈ আহিছে। আচলতে এই আমাৰ গিৰিয়েকবিলাকো আচলতে নজৰ দিব লাগে। আজিকালিৰ তেওঁৰ ঘনীয়েকবিলাক ক'ত যায়, কি কৰে, আৰু ছোৱালীবিলাকো আজি স্কুল পঢ়া ছোৱালীবিলাকো নজৰ দিব লাগে। আৰু সমাজ ব্যৱস্থাটো ইমান বেয়া হৈ গৈছে এইবিলাকৰ কাৰণে। আচলতে আমি সকলোৱে এইবিলাকত নজৰ দিয়া দৰকাৰ। আৰু অনাগত দিনত সমাজ ব্যৱস্থা যাতে কোনো নষ্ট কৰিব নোৱাৰে, প্ৰতিজন নাগৰিকক আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ। ল'ৰাজনে কিবা চাকৰি কৰে? ল'ৰাজন কিবা হোমগাৰ্ড বুলি কৈছে, হোমগাৰ্ডত চাকৰি কৰে বুলি কৈছে। সেইটো আমি বিশেষ গম পোৱা নাই। আৰক্ষী বিভাগত কাম কৰি এনেকুৱা ধৰণৰ কাৰ্য কি ক'ব? গৰিহণাৰ যোগ্য। এনেকুৱা আৰক্ষী বিভাগ বুলি কথা নহয়, যিকোনো ব্যক্তিয়ে এনেকুৱা কাম কৰিলে তেওঁ গৰিহণাৰ যোগ্য আৰু তেওঁ উচিত শাস্তি পাব লাগে। আৰু অনাগত দিনত যাতে সমাজ ব্যৱস্থা নষ্ট হোৱা এনেকুৱা কোনো ধৰণৰ কাম এই অঞ্চল বুলি নহয়, কোনো অঞ্চলত যাতে হ'ব নোৱাৰে, তাৰ কাৰণে সংবাদ মাধ্যম, ৰাইজ, উঠি অহা যুৱক, সচেতন মহল সবকে আমি সজাগ হ'বলৈ আহ্বান জনাইছোঁ। ধন্যবাদ।